শুৱালকুছি ৰাস মহোৎসৱৰ আজিয়ে শুভ আৰম্ভণিৰ দিনা ইয়াৰ সাংস্কৃতিক শোভাযাত্ৰা লগতে আৰু মূল মণ্ডপৰ দ্বাৰ উন্মোচন কৰিছে শ্ৰী শ্ৰী হাতীসত্ৰৰ ৰাজীৱ সন্তোষ বাপে আৰু এটা খুব সুন্দৰ আধ্যাত্মিক পৰিৱেশত শুৱালকুছিৰ ৰাস মহোৎসৱ পালন কৰা হৈছে 11 দিনীয়াকৈ আৰু এই প্ৰতিটো দিনতে বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে প্ৰভু শ্ৰীকৃষ্ণৰ যি সংস্কৃতিৰে আমি জাতিটো সদায় বা মানৱ জাতি সদায় আমি আগুৱাই গৈ আছোঁ কৃষ্ণ সংস্কৃতিয়ে আমি সদায় অনুকৰণ কৰোঁ আৰু এই ৰাসৰ জৰিয়তে কৃষ্ণ সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ সকলোৱে যাতে ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় এই যিটো মূল সত্তা মূল কথা এই কথাটোকে সকলোৱে ভক্তই অনুকৰণ কৰিব আৰু কৃষ্ণ আৰু গোপীসকলৰ যিটো প্ৰেম এইটো স্বৰ্গীয় প্ৰেম যি মানুহে মানুহক ভাল পোৱাটো অতি প্ৰয়োজন য'ত আমাৰ ডক্টৰ ভূপেন হাজৰিকাও কৈ গৈছে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনে পাৰিব অৰ্থাৎ ৰাসতো প্ৰভু শ্ৰীকৃষ্ণই সেই প্ৰেমৰ কথাই কৈছে যি হয় আজিৰ পৰা আমাৰ 33 সংখ্যক শুৱালকুছি ৰাস মহোৎসৱ উদযাপন সমিতিৰ যি ৰাস মহোৎসৱ আয়োজন কৰিছিল আজিৰ পৰা আৰম্ভণি হ'ল আমাৰ দিনৰ ভাগত পতাকা উত্তোলন আৰু মুখ্য কাৰ্যালয় আপোনাৰ উন্মোচন আৰু আপোনাৰ জুবিনদাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমাৰ দিনৰ ভাগতে হৈ গৈছিলে আমাৰ পিছবেলা 5টাৰ পৰা আছিলে ধৰ্মীয় শোভাযাত্ৰা সাংস্কৃতিক শোভাযাত্ৰাৰ আছিলে আৰু সেইটো বৰ্তমান আপোনালোকে দেখিছে আৰু সেইটো এতিয়া বৰ্তমান আমাৰ গোটেই গাঁওখন ঘূৰি এতিয়া বৰ্তমান আমাৰ ৰাসৰ মূল মণ্ডপত সমাপ্ত ঘটিলে তো আমি এনেদৰে 11 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শুৱালকুছিৰ 33 সংখ্যক মানে ৰাস আমি আয়োজন কৰিছিলোঁ আজি প্ৰথম দিনটো গ'ল আজি আমাৰ যাতে আমাৰ সুধাকণ্ঠা ভূপেন হাজৰিকা দেৱৰ মৃত্যু বাৰ্ষিকী তো সেইকাৰণে আজি আমাৰ সাংস্কৃতিক মঞ্চত আমি ভূপেন হাজৰিকা দেৱৰে আমি নামত উৎসৰ্গা কৰিছোঁ আৰু আজিৰ দিনটোতে আপোনাৰ ভূপেন্দ্ৰ সংগীত ভূপেন্দ্ৰ নৃত্যৰ পৰা আৰম্ভ কৰি আৰু আমাৰ ধৰক যিবোৰ ভূপেন হাজৰিকা দেৱৰ কালজয়ী গীত আছিল তাক লৈ আজি সাংস্কৃতিক অনুষ্ঠান আছে আৰু সেয়া আপোনাৰ মহেন্দ্ৰ হাজৰিকা দেৱে আজি আপোনাৰ পৰিৱেশন কৰিব তো এনেকৈ আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে সাংস্কৃতিক অনুষ্ঠানেৰে বেলেগ বেলেগ আপোনাৰ ভিন ভিন গায়কক মাতি কিনে আমি আয়োজন কৰিছোঁ আৰু কালিৰ পৰা আমাৰ সাংস্কৃতিক মঞ্চখন আমাৰ মানে স্বনামধন্য আপোনাৰ জুবিনদাৰ নামত উৎসৰ্গা কৰা হ'ব আৰু কালিৰ পৰা আমাৰ জুবিনদাৰ যিবোৰ অমৰ কৃষ্টি আছিল যাক তেওঁ আমাৰ অসমবাসীক দি থৈ গৈছিলে সেই সংগীতবোৰৰ ওপৰতে অহাকালিৰ পৰা কাৰ্যসূচী চলিব মাননীয় আমাৰ ৰাজীৱ লোচন বাবে মুকলি কৰিলে তাতো মই আচলতে সহযোগ কৰাৰ সৌভাগ্য ঘটিল মাননীয় আমাৰ ৰাজীৱ লোচন বাপৰ আশীৰ্বাদ ল'বলৈ মই সক্ষম হ'লোঁ আৰু মই ইয়াতে যি লোকাৰণ্য দেখিলোঁ আচলতে অভিভূত হৈছোঁ যে এই যিটো আজি অসমৰ পৰিস্থিতি 2025 বৰ্ষটো অসমৰ কাৰণে আচলতে খুব দুখদায়ক আপোনালোকে আটাইয়ে জ্ঞাত যে এতিয়াও আমাৰ আত্মাৰ পৰা আমাৰ হিয়াৰ আমঠুৰ কান্দোন যেন আমাৰ মাজৰ পৰা যোৱা নাই আমি জুবিন গাৰ্গৰ সেই সাগৰত ঘটা ঘটনাটো যেন এতিয়াও আমাৰ আত্মাত ঘটি আছে যিয়ে নহওক আমি কিন্তু আমাৰ সংস্কৃতি জীয়াই ৰাখিব লাগিব জাতি জীয়াই ৰখাৰ স্বাৰ্থত আৰু সেই জাতি জীয়াই ৰখাৰ স্বাৰ্থতেই আচলতে বস্ত্ৰনগৰী শুৱালকুছিত আজি 32টা বছৰে হৈ যোৱা যি ৰাস মহোৎসৱ এই ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি এই 33তম ৰাস মহোৎসৱ লোকাৰণ্যৰে আৰম্ভ হৈছে এই আৰম্ভপূৰ্ণ অনুষ্ঠানত বিভিন্ন গণ্যমান্য ব্যক্তিসকলক আমন্ত্ৰণ কৰা হৈছে মাননীয় মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী ডাঙৰীয়া প্ৰকাশ দাস ডাঙৰীয়া আৰু বিভিন্ন অঞ্চলৰ ৰাইজে আচলতে ভৰি পৰিছে যিটো আমাৰ অসমীয়া জাতিৰ বাবে গৌৰৱ কিয়নো আমি যদি ৰাস মহোৎসৱৰ কথা ভাবোঁ এই ৰাস মহোৎসৱে আচলতে আমাক একতা আৰু ভাতৃত্ববোধৰ কথা শিকাইছে শ্ৰীকৃষ্ণই ধৰালৈ আচলতে নামি আহি গোপিনীসকলৰ লগত ৰাসলীলা কৰিছিল বুলি আমাৰ এটা বিশ্বাস যে বৃন্দাবনত প্ৰথমতে শ্ৰীকৃষ্ণই গোপিনীসকলৰ কাতৰৰ প্ৰতি সঁহাৰি জনাই ধৰালৈ নামি আহিছিল আৰু তাতে তেখেতসকলৰ গোপিনী